ভাল খবৰ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ 4,000 পৰা 5,000 টকা আপোনালোকে বছৰি স্কলাৰশ্বিপ হিচাপে পাব পাৰে। আপোনালোকে ইয়াক লৈ আগতে অৱগত আছে নেকি বা আপোনালোকে জানে নেকি? যদি আপোনালোকে নাজানে বা অৱগত নাই, মোৰ এই ভিডিঅ'টো শেষলৈ চাব। ছাত্ৰ ছাত্ৰীৰ বাবে 4,000 পৰা 5,000 টকা প্ৰতি বছৰে এটা কোম্পানীয়ে আপোনালোকৰ নামত বিনিয়োগ কৰি আছে। সেই কোম্পানীটোৰ নাম হৈছে শ্ৰীৰাম ফাইনেন্স। শ্ৰীৰাম ফাইনেন্সে ছাত্ৰ ছাত্ৰীসকলৰ ভাল ভৱিষ্যতৰ বাবে 4,000 পৰা 5,000 টকা দি আছে। কিন্তু কিছুমান তাত ক্ৰাইটেৰিয়া আছে বা কিছুমান চৰ্ত আছে। যদি আপোনালোকৰ মান্থলি ইনকাম 25,000 টকা হয়, তেনেহ'লে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব, বেংক একাউণ্ট থাকিব লাগিব, আৰু যদি ক্লাছ 8ৰ পৰা 12ৰ ভিতৰৰ ষ্টুডেণ্টবিলাকে বা ছাত্ৰ ছাত্ৰীসকলেহে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। গতিকে ছাপ'জ ধৰি লওক আপোনালোকৰ ছাত্ৰ বা ছাত্ৰী এজনী বা এজন ক্লাছ 9ত পঢ়ি আছে, গতিকে ক্লাছ 8ৰ যোনটো মাৰ্কশ্বিট থাকে সেই মাৰ্কশ্বিটৰ কপি এটা লাগিব। আৰু যদি 9ত পঢ়ি আছে তেতিয়াহ'লে 8ৰ লাগিব, 10ত পঢ়ি থাকিলে 9ৰ লাগিব, 11ত পঢ়িলে আপোনাৰ 10ৰ লাগিব, 12ত পঢ়িলে 11ৰ লাগিব, গতিকে 12লৈকে পায়। গতিকে ক্লাছ 8ৰ পৰা 10লৈকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে পাব 4,000 টকা বছৰি, আৰু 11 বা 12ত পঢ়ি থাকিলে তেখেতসকলে পাব 4,500 টকা। আৰু যদি 90% কোনো ছাত্ৰ ছাত্ৰীয়ে যদি লাভ কৰিছে, তেনেহ'লে 11 বা 12ৰ ছাত্ৰ ছাত্ৰীয়ে 5,000 টকা পাব। গতিকে এইটো এটা সোণালী সুযোগ। এই সুযোগটো যাতে হেৰাই নাযায় আমাৰ মাজৰ পৰা, গতিকে মোৰ এইটো আশা ৰাখি পেলাই মই এই ভিডিঅ'টো বনাইছোঁ। আৰু আশা কৰোঁ যে আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই পেলাই আপোনালোকৰ কিবা এটা হেল্প কৰিব পাৰোঁ বা সহায় কৰিব পাৰোঁ, এইটোৱে মোৰ মেইন উদ্দেশ্য। গতিকে আপোনালোকৰ এইখিনি বস্তু লাগিব। আৰু বিশেষকৈ এই স্কলাৰশ্বিপটো এনেধৰণৰ লোকসকলৰ কাৰণে বিশেষকৈ দিয়া হৈছে যোনসকল লোকে ড্ৰাইভিঙৰ লগত জড়িত, তেখেতসকলে গাড়ী যিকোনো গাড়ী চালক বা গাড়ী চালকৰ হেল্পাৰ হিচাপে থাকে, কিবা থাকে, সেইসকল লোকৰ বাবেহে বিশেষকৈ এই আঁচনিটো আপোনাৰ অৱলম্বন কৰিছে শ্ৰীৰাম ফাইনেন্সে। গতিকে এইটো এটা ভাল পদক্ষেপ লৈছে শ্ৰীৰাম ফাইনেন্সে, তাৰ কাৰণে মোৰ আন্তৰিক শুভকামনা এই কোম্পানীটোলৈ। আৰু আপোনালোকক মই অনুৰোধ কৰিছোঁ, যদি আপোনালোকৰ এইখিনি বস্তু আছে দেন আপোনালোকে এইখিনি বস্তু মানে এইটো আপোনালোকে এপ্লাই কৰক, আৰু এপ্লাই কৰি আপোনালোকে তাৰ আপোনালোকে সুযোগ লওক। কাৰণ ছাত্ৰ ছাত্ৰীৰ এটা ভাল ভৱিষ্যতৰ কাৰণে যদি ক'ৰবাৰ পৰা অলপ পইচা আহে, তেনেহ'লে ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা ভাল ভৱিষ্যত গঢ়াত যথেষ্ট পৰিমাণে সহায় হ'ব। আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে মই ক'লোৱেই অলৰেডি, আধাৰ কাৰ্ড লাগিব, আকৌ এবাৰ কৈ দিছোঁ, আধাৰ কাৰ্ড লাগিব, বেংক একাউণ্ট লাগিব, আপোনাৰ মাৰ্কশ্বিট লাগিব, যোনটো ক্লাছৰ আপোনালোকে বৰ্তমান পঢ়ি আছে তাৰ ক্লাছৰ আগৰ মাৰ্কশ্বিটটো লাগিব। গতিকে এইখিনি আপোনালোকৰ যদি ডকুমেণ্টছ থাকে, তেনেহ'লে আপোনালোকে এই আঁচনিটো বা স্কলাৰশ্বিপটো আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকৰ মাজত এটা প্ৰশ্ন হ'ব পাৰে যে আমি এতিয়া বস্তুটো ক'ত বিচাৰি চাম। যদি কোনোবা মানুহৰ শ্ৰীৰাম ফাইনেন্সৰ লগত যদি কোনোবা মানুহৰ চিনাকি আছে, দেন আপোনালোকে সেইসকল মানুহৰ লগত আপোনালোকে যোগাযোগ কৰক। নতুবা আপোনালোকে প্ৰতিখন চহৰতে একোটাকৈ আপোনালোকৰ শ্ৰীৰাম ফাইনেন্সৰ অফিচ থাকে, আপোনালোকে যদি অকণ সোধা পোছা কৰে এইখিনি বস্তু ওলাই যাব। আৰু নতুবা আপোনালোকে আজিৰ দিনত গুগল মেপ, মোবাইল সকলোৱে ইউজ কৰে, গুগল মেপত আপোনালোকে যদি চাৰ্চ কৰি দিয়ে শ্ৰীৰাম ফাইনেন্স বুলি মাৰি দিলে আপোনালোকৰ তাত লোকেশ্যন দেখাব যে আমুক জেগাত এই অফিচটো আছে। গতিকে আপোনালোকে অফিচলৈ যাওক, গৈ পেলাই ফৰ্ম আনক, ফৰ্ম আনি পেলাই আপোনালোকে সেইখিনি ফুলফিল কৰি পেলাই বা পূৰণ কৰি পেলাই আপোনালোকে সেই অফিচত গৈ পেলাই জমা দি দিয়ক। আৰু মোৰ এই ভিডিঅ'টো বিশেষকৈ মই ৰাতি বনাই আছোঁ, কাৰণ মই গম পাইছোঁ অলপ আগতে, আৰু সময়ো ঠিক বেছি নাই, 8 তাৰিখলৈকে মই জনামতে 8 তাৰিখলৈকে বুলি কৈছে। হয়তো মই ৰঙো হ'ব পাৰোঁ, হয়তো বেছিও হ'ব পাৰে, কিন্তু মিনিমাম 8 তাৰিখলৈকে ডেট আছে বুলি গম পাইছোঁ। গতিকে আজি যিহেতু আপোনাৰ মই ভিডিঅ'টো শ্বুট কৰাৰ সময়ত আজি আপোনাৰ 5 তাৰিখ ৰাতিয়ে হৈছে, এতিয়া 6 তাৰিখ, 7 তাৰিখ, 8 তাৰিখ এই কেইদিনৰ ভিতৰত আপোনালোকে জমা দিব লাগিব। গতিকে আপোনালোকে দেৰি নকৰিব, সেইকাৰণে মই ৰাতি ভিডিঅ'টো শ্বুট কৰিছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকৰ সহায় হ'ব, মোৰ এইটোৱে কামনা। আৰু মোৰ ভিডিঅ'ত যিবিলাক টপিক মই দি আছোঁ বা দিবলৈ চেষ্টা কৰি আছোঁ, মোৰ তাৰ এটাই ইণ্টেনশ্যন বা এটাই মোৰ উদ্দেশ্য আছে যে আপোনালোকৰ কিবা এটা সহায় কৰিব পাৰোঁ, আৰু মোৰ চেনেলটোত আহিলে যাতে আপোনালোকে নিৰাশ হৈ পেলাই ঘূৰি যাব নালাগে, বা সঠিক ইনফৰমেশ্যনটো দিবলৈ চেষ্টা কৰোঁ যাতে কিবা এটা হেল্প হয়। গতিকে থেংক ইউ, ধন্যবাদ। ইয়াকে কৈ পেলাই মোৰ ভিডিঅ'টো শেষ কৰিছোঁ। আপোনালোকৰ যাতে এই ভিডিঅ'টো চাই পেলাই হেল্প হয় তাকে আশা ৰাখিলোঁ। গতিকে এইখিনি বস্তু কৰক, আপোনালোকে নিশ্চয় লাভৱান হ'ব। থেংক ইউ।